নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ তোমালোকৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 3। চেপ্টাৰ নম্বৰ 3ত আমাৰ কি দিয়া আছে? প্ৰশস্তি। এই চেপ্টাৰটোৰ লিখক কোন আছিল? আমাৰ ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক আমাক বিহগী কবি বুলিও কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, এই পাৰ্টটিৰ অনুশীলনীত যিমানখিনি কুৱেশ্যন আছে সকলোবিলাক কুৱেশ্যনৰ এনচাৰ তোমালোকে এইটো ভিডিঅ'ত অতি চমু আৰু অতি সহজকৈ পাই যাবা। জাষ্ট তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পায়ে থাকিবা। ক নম্বৰত চোৱা কি দিছে আমাৰ, ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক আমাৰ বিহগী কবি বুলি জনা যায় বা বিহগী কবি নামেৰে জনা যায়। খ নম্বৰত কি দি আছে? ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। সাদৰী, কেতেকী আৰু দহি কতৰা, এইকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা, এক্সামত আহি থাকে এইবিলাক কুৱেশ্যন। গ নম্বৰত কি দি আছে? প্ৰাকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে? উত্তৰটো হ'ব প্ৰাকৃতিক নতুন কুঁহিপাতে আদৰি আনিলে বুলি কবিয়ে কৈছে। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কিয় কোৱা হৈছিল? তোমালোকে সৈতে মই আৰু এটা কথা কৈ আছোঁ। বিহগী কবি মানে কি? যিসকল কবিয়ে প্ৰকৃতিক লৈ মানে কবিতা লিখে তেওঁলোকক বিহগী কবি বুলি কোৱা হয়। এতিয়া তোমালোকে আহা ঘ নম্বৰত, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? উত্তৰটো হ'ব মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। নম্বৰ কি দি আছে? জল স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ? জল স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে। তোমালোকে অন্তৰিক্ষ বুলিলে গম পোৱা নে নাই? এইটো একচুৱেলি হিন্দী ৱাৰ্ড। এইটো আমাৰ যে পৃথিৱীৰ বাহিৰত যিটো আছে আমাৰ সোলাৰ ছিষ্টেম বুলি কয় যে, তাকে অন্তৰিক্ষ বুলি ক'ব পাৰি। 6 নম্বৰত কি দি আছে? মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? মহামহিমৰ গান কৃষক বেনুৱে গায় বুলি কবিয়ে কৈছে। এতিয়া আহা 2 নম্বৰত কি দিছে কুৱেশ্যন আমাৰ? কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি আনিছে লিখা। ইয়াৰ উত্তৰটো হ'ব কবিতাটোত কবিয়ে প্ৰাকৃতিৰ সূৰ্য, জল, মাটি, গছ, কুঁহিপাত, গজালি, কোষ, ফুল, চৰাই চিৰিকটি আদি বস্তুবোৰৰ কথা উল্লেখ কৰিছে। এইটো কুৱেশ্যন একেবাৰে ইজি কুৱেশ্যন। তোমালোকে গমে পোৱা প্ৰাকৃতিৰ বস্তু কি টানি আনিব পাৰে, তোমালোকে জানাই বস্তুবিলাক, লিখি দিলে হৈ গ'ল। 3 নম্বৰটো আহা, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? এই কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন। কবিতাটো তোমালোকে জানাই কবিয়ে প্ৰকৃতিক লৈ বস্তুখিনি কৈছে, সেইকাৰণে তোমালোকে কি কৰিবা? প্ৰকৃতিৰ বিষয়ে অলপ লিখি দিবা, তথাপিও তোমালোকে ফুল মাৰ্ক পাই যাবা ইয়াত। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে সুন্দৰ প্ৰশস্তি বা আৰাধনা কৰিছে। কিয়নো প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তিৰ ৰূপৰ সোমাই আছে। একেবাৰে ইজি কুৱেশ্যনৰ এনচাৰ। তোমালোকে জাষ্ট অলপ ভাবি চিন্তি বঢ়াই লিখিবা, ফুল মাৰ্ক পাই যাবা তহঁতে গোটেইখিনি। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বুলি কবিয়ে কৈছে? এইটোৱে একেবাৰে ইজি কুৱেশ্যন। ইয়াত তোমালোকে চাব পৰা বহুত দীঘল হৈ আছে, ভয় খোৱাৰ একো দৰকাৰ নাই, একেবাৰে ইজি কুৱেশ্যন। বস্তুখিনি আগত তোমালোকে ভালকৈ বুজি ল'বা। ইয়াত কৈছে কি? কবি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি কবিতাটোত ঈশ্বৰৰ ভক্তিৰ স্বৰূপ সোমাই আছে। কবি ৰঘুনাথ চৌধুৰী লিখা কবিতাটো ঈশ্বৰৰ ভক্তিৰ বিষয়ে আলোচনা কৰিছে। এনেকৈ লিখিলে তোমালোকে লিখিব পাৰা। প্ৰকৃতিৰ সন্মানহীন সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। তাৰপিছত আহা, জল স্থল আনকি অন্তৰিক্ষ জিলিকি উঠে, সেইদৰে গছ বন ফুলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে। চৰাই চিৰিকটি আদিও সকলোতে দেৱতাৰ সন্ধান কৰিছে।
তাৰ পিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 5 ইয়াত কৈছে কি প্ৰশস্তি কবিতাটোৰ মূল ভাৱ এই কুৱেশ্যনটো তোমালোকে চোৱা একেবাৰে ইজি কুৱেশ্যন তোমালোকৰ টেনচন কৰিব লগা একো টেনচন কৰিব লগা দৰকাৰ নাই ইয়াত তোমালোকে জাস্ট তোমালোকে কি কৰিবা প্ৰকৃতিৰ বিষয়ে বনাই লিখিবা অলপ আৰু তাতে অলপ কিছুমান ঈশ্বৰৰ বিষয় লিখি দিবা ইয়াত তোমালোকে যেনেকুৱা আছে এনেকুৱা এজ ইট ইজ লিখিব পাৰা কোনো টেনচন নাই কিন্তু তোমালোকে যদি সোনকালে মনত ৰাখিব বিচাৰা যেটো আছে এনেকৈ তোমালোকে জাস্ট অলপ নিজৰ ভাষাতে লিখি দিবা কবি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি নামৰ কবিতাটোৰ জৰিয়তে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনা কৰিছে বা মাজেৰে সুন্দৰ আৰাধনা কৰিছে একেবাৰে ইজি বস্তু ঈশ্বৰৰ ভক্তি স্বৰূপ এক আধ্যাত্মিক সুৰে কবিতাটোত গভীৰ অনুভূতিৰ বাহক বুলি তুলিছে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তি স্বৰূপ সোমাই আছে একেবাৰে ইজি কুৱেশ্যন কোনো টেনচন নাই তাৰপিছত চোৱা পুৱাৰ ৰঙালী সূৰ্যৰ ভুমুকি মৰাৰ লগে লগে দিশ উজ্জ্বল হৈ পৰে আকাশে বতাহে গছ বনে প্ৰকৃতিৰ সকলোতে সজ্জিত হৈ পৰে প্ৰকৃতিৰ চৰাই চিৰিকটি গছ লতিকা ফুলবোৰৰ আনন্দৰে ভৰি পৰিছে চৰাই চিৰিকটিৰ যেন সকলোতে দেৱতাহে সন্ধান কৰিছে তাৰ পিছত আহা প্ৰকৃতিৰ চৰাই চিৰিকটিয়ে সুমধুৰ সংগীত মূৰ্ছনাৰে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে তাৰপিছত আহা কুৱেশ্যন নম্বৰ 6 ইয়াত কৈছে কি উঠা হে ঋত্বিক ধ্বনি অমৃত পুত্ৰ উঠা যত মুক্তি পথ যাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ইয়াৰ উত্তৰটো কি হ'ব প্ৰশস্তি কবিতাটোত কবিয়ে ৰাতিপুৱা এক মনোমোহা বৰ্ণনা দিছে নিশাৰ অৱসান ঘটাই পুৱা দিশত হেঙুলি আভাৰে সূৰ্য দেৱতাক ফুকি মাৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে এক অপৰূপ সৌন্দৰ্য সৃষ্টি হৈছে তাৰপিছত আহা তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহ হোৱা কবিৰ দৃষ্টিত এক জগতখনেই যেতিয়া আনন্দ সন্ধানী জীৱ শ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰা নাই প্ৰকৃতিৰ জনা অস্তিত্ব দেখিবলৈ পাইছে সেয়ে কবিয়ে মানুহক ঋত্বিক ধ্বনি অমৃতৰ পুত্ৰ বুলি বিশ্লেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে তাৰপিছত তোমালোকে আহা ব্যাখ্যা কৰা ইয়াত তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয় এইবিলাক তোমালোকৰ ব্যাখ্যা কৰাখিনি 2-3টামান কবিতাৰ লাইন দিয়া থাকিব সেইবিলাক তোমালোকক কি কৰিব লাগে ব্যাখ্যা কৰিব লাগে খালি এইটো কবিতা বুলি নহয় যিকোনো কবিতা দিয়া থাকে এইবিলাক তোমালোকে পাৰিলে ভালকে পঢ়ি ল'বা ক নম্বৰত কি দিয়া আছে উঠে তৰু হিৰে হিৰে বন বিহংগৰ ইয়াৰ উত্তৰটো কি হ'ব ছন্দভাৰ সুমধুৰ তান স্কুল আন্তৰিক সকলোতে যেন দেৱতাৰ মহা অভিযান ইয়াৰ কি হ'ব উত্তৰটো উক্ত কবিতা ফাঁকি বহাগী কবি ৰঘুনাথ চৌধুৰীদেৱে ৰচিত প্ৰশস্তি নামৰ কবিতাৰ অন্তৰ্গত ইয়াত কৈছে কি কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে পুৱা ৰঙালী সূৰ্যৰ আভাই জল থকা আকাশত তথা প্ৰকৃতি জগতত কিদৰে আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে তাকে বুজাব বিচাৰিছে তাৰপিছত আহা তোমালোকে পুৱা কাষৰ সূৰ্যৰ কালৰাত্ৰিৰ অন্ধকাৰ নাশ কৰি প্ৰাকৃতিক উজ্বলাই তোলে বনৰ চৰাই চিৰিকটিৰ গানে গছ লতিকাৰ হিৰে হিৰে সুমধুৰ গীতৰ ৰাগিনী ঢালি দিছে মন প্ৰাণ হৰি পুলকিত কৰি চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দতে তলম হৈ পৰিছে সমগ্ৰ পৃথিৱীৰ লগতে জল থল আকাশ আদিত সুন্দৰতাৰ জয়গান বাজি উঠিছে তাৰপিছত অহা খ নম্বৰত কি কৈছে কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হল মহা কালৰাত্ৰি উঠা হে ঋতিক ধ্বনি অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী এই কুৱেশ্যনটো তোমালোকক মই আগতে আছিল নে ঋতিক ধ্বনি অমৃতৰ পুত্ৰ ৰথযাত্ৰী এইটো কুৱেশ্যন একেবাৰে সেম টু সেম তোমালোকেও লিখি দিলেও কোনো প্ৰব্লেম নাই তথাপি মই এবাৰ ইয়াত কৈ দিছোঁ তোমালোকে জাষ্ট চাই থাকা উক্ত কাব্যাংশ কবি
ৰঘুনাথ চৌধুৰী দেৱৰ ৰচিত কবিতা প্ৰশস্তিৰ পৰা তুলি দিয়া হৈছে। ইয়াত চোৱা কি কৈছে, কবিয়ে উক্ত কাব্যাংশৰ জৰিয়তে কাল ৰাত্ৰিৰ অন্ধকাৰ নাশ কৰি পুৱাৰ সূৰ্য কঢ়িয়াই অনা সুন্দৰতাৰ অভিযানত অমৃতৰ সন্তান মানুহক জড়িত কৰিবলৈ প্ৰচেষ্টা কৰিছে। নিশা মানেই আন্ধাৰ, এনে কাল ৰাত্ৰিৰ অন্ধকাৰক অৱসান ঘটাই পুৱাত হেঙুলি অভাৱে সূৰ্য দেৱতাক ভুমুকি মাৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি হয়। কবিৰ দৃষ্টিত এই জগতখনেই প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে মানুহৰ ঋতিক ধ্বনি অমৃতৰ পুত্ৰ বুলি বিশেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে। তাৰপিছত অহা তোমালোকে গ নম্বৰ ঠিক হৈছে, মোহন কৃষক বেণু অনাহত ছন্দে গায় মহামহিমৰ গান মোহ তন্দ্ৰালাস তেজি উঠা ভক্তবৃন্দা সুন্দৰৰ কৰা ৰূপধান। ইয়াৰ উত্তৰটো কি হ'ব? উক্ত কবিতা ফাঁকি বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱৰ ৰচিত কবি প্ৰশস্তিৰ অন্তৰ্গত। ইয়াত কৈছে কি চোৱা, উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে পুৱা আকাশত হেঙুলি আভাৰে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে সৃষ্টি হোৱা অপূৰৱ সৌন্দৰ্যত গছ লতা চৰাই চিৰিকটিৰ উপৰি জল থল আকাশত সুন্দৰতাৰ আলোড়ন উঠিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কবিতাটোত এটা বস্তু ভালকৈ মনত ৰাখিবা কি, ইয়াত তোমালোকে এটা কুৱেশ্যন বা এটা এনচাৰ ভালকৈ মুখস্থ কৰি ল'বা। যিটো কুৱেশ্যনত কৈছে কি কবি প্ৰকৃতিৰ বিষয়ে তোমালোকে অলপ মুখস্থ কৰি ল'বা, আৰু কি পঢ়িবা, অলপ পঢ়িবা ঈশ্বৰৰ বিষয়ে। ঈশ্বৰৰ বিষয়ে কি কি কথা কৈছে এই কবিতাটোত, আৰু প্ৰকৃতিৰ বিষয়ে কি কি কথা কৈছে, তোমালোকে জাষ্ট 5-6 লাইন মানৰ এটা পেৰাগ্ৰাফ বনাই ল'বা। সেই পেৰাগ্ৰাফটোৱে তোমালোকৰ এই পাঠৰ পৰা যিকোনো কুৱেশ্যন দিয়ক না কিয়, সেই পেৰাগ্ৰাফটো তোমালোকে লিখি দিবা। তোমালোকে একদম 100% মই কৈ আছোঁ, একদম যিমান মাৰ্ক থাকিব, যদি 5 থাকে 5ৰ ভিতৰত তোমালোকে 5 পাই যাবা। যেনেকুৱা যিমান কুৱেশ্যন আছে সব কুৱেশ্যনৰ এনচাৰ মূল ভাৱ এটা কুৱেশ্যনেই হয়, কিন্তু ইয়াত কি তোমালোকৰ বস্তুবিলাক বেলেগ বেলেগকৈ মানে ভাষাবিলাক ছেম লগালে বস্তুখিনি দেখাত ভাল নালাগিব। সেইকাৰণে মই বেলেগ বেলেগকৈ লৈ আহিছোঁ, কিন্তু তোমালোকক মই এটা সহজ কথা কৈ দিছোঁ, এটা কুৱেশ্যন ভালকৈ মুখস্থ কৰা, আৰু এই কুৱেশ্যনটো এই পাঠৰ পৰা যিমান কুৱেশ্যন আহক কিয় তাতে তোমালোকে ছিভ কৰি দিবা বা লিখি দিবা, তথাপি তোমালোকে ফুল মাৰ্ক পাই যাবা। এতিয়া আহা অৰ্থ লিখা। ইয়াত তোমালোকে চোৱা উত্তৰ কি হৈছে, কিশলয়, ইয়াৰ অৰ্থ কি হ'ব? গছৰ কুঁহিপাত বা গজালি। তাৰপিছত দিছে কি চিত্তহাৰী, এইটো হ'ব কি মন হৰণ কৰিব পৰা। তাৰপিছত আহা অন্তৰীক্ষ, এইটো হ'ব ভিতৰ বা গৰ্ভ। তাৰপিছত অহা কি তন্দ্ৰলস, এইটো হ'ব কি টোপনি যোৱাৰ অৱস্থা বা শ্ৰান্ত বা ক্লান্ত। কুশল কি হ'ব? কুসুম কি হ'ব? ফুল। এইটো তোমালোকে গম পোৱা, এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট, কুসুমটো আহি থাকে পৰীক্ষাত। তাৰপিছত কুসুম কি হৈছে? প্ৰসাধন। তাৰপিছত বুসাধা কি হ'ব? বসুধা, এইটো হ'ব পৃথিৱী। উষা কি হ'ব? সূৰ্য। তান কি হ'ব? ৰাগ। কৃষক কি হ'ব? এবিধ বাঁহ। তাৰপিছত দিছে কি ঋতিক কি হ'ব? পুৰোহিত। চামৰ কি হ'ব? চোৱাৰ বা চুঁৱৰী পছৰ নেতেজ মুঠ। তাৰপিছত দিছে কি বন, বিহংগ কি বনৰ চৰাই। তাৰপিছত তোমালোকে আহা ক্লেদ মানে বোকা, পৰিমল মানে সুগন্ধ, পঞ্জীভূত মানে সঞ্জিত। তাৰপিছত তোমালোকে আহা বাক্য ৰচনা কৰা, গ্ৰামাৰ ছেকশ্যনত একেবাৰে ইজি কুৱেশ্যন দি আছে। দশ দিশ, এইটো হ'ব কি? দশ দিশ কি হ'ব? পুৱা ৰঙালী সূৰ্যৰে দশ দিশে উজ্জ্বলাই তুলিছে, দশ দিশখনৰ চাৰিওফালে উজ্জ্বলাই তুলিছে। উপেক্ষিত, এইটো হ'ব কি? পৰিয়ালৰ কাৰণে নিজৰ সুখ সুবিধা ত্যাগ কৰিও তেওঁ আজি পৰিয়ালৰ দ্বাৰাই উপেক্ষিত। তাৰপিছত দিছে কি জৰাজীৰ্ণ, মানুহৰ জৰাজীৰ্ণ পোচাকেই তেওঁৰ আৰ্থিক অৱস্থাৰ পৰিচয় দিয়ে। তাৰপিছত অমৃত, ল'ৰাজনৰ অমৃত সদৃশ মিঠা মাতষাৰে সকলোকে বিমোহিত কৰে। তাৰপিছত মোহ, ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য
মহৎ পৰ্যটকসকল ঘনাই আহিবলৈ বিচাৰে। 3 নম্বৰত সমাৰ্থক শব্দ লিখা। গ্ৰামাৰখিনি তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয়, এইবিলাক এৰি নাযাবা। তৰু মানে গছ, মুক্তি মানে মুকুতি, সুমধুৰ মানে শুৱলা, অভিযান মানে কোনো এটা উদ্দেশ্যৰ বাবে কৰা যাত্ৰা, ধ্যানী মানে মনোযোগী। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ক'ব বিচাৰোঁ নেক্সট ভিডিঅ'ত তোমালোকে এই পাৰ্টৰ কিছুমান অতিৰিক্ত কুৱেশ্যন এনচাৰ পাই যাবা। মই তোমালোকৰ কাৰণে এইটো চেনেলতে মই কেইটামান অতিৰিক্ত কুৱেশ্যন এনচাৰ লৈ আহিম এইটো পাৰ্টৰে। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া, তেনেহ'লে তোমালোকক মই এবাৰ দেখাই আছোঁ এইবিলাক কুৱেশ্যন তোমালোকে পাই যাবা। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, পাৰিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত পাৰিলে শ্বেয়াৰ কৰি দিবা। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ, তোমালোকক নেক্সট ভিডিঅ'ৰ লগত পুনৰবাৰ দেখা হ'ব।